ৰাতিপুৱা কি কৰি আছ? তই ভিডিঅ' কৰিব খুজিছ নেকি? এই কৰিছ কবাৰ মই এই ৰাতিপুৱা 6টা বজাৰ পিছত আজি ৰ'দেই ওলোৱা নাইকিয়া পাই। ঠাণ্ডা লাগিছে, মই গাটো ধুই আহি মই ৰুব পৰা নাইও। মই এতিয়া চাহ অকণ বনাওঁ, ইমিউনিটি চি টি এই দীপজাকেৰে মোৰ অকণমান পানী লাগিছে, কাহটো ৰাতি ইমান কাহে ধৰিছে মোৰ, সেইকাৰণে অকণমান এনেকুৱা লৈ পেলাই এই বস্তুকেইটাৰে এইকেইটা দিম আকৌ। পানী 3 কাপ পানী ল'লোঁ, আধা হ'ব সিজি ইয়াত কেইটামান দি দিওঁ। মই কৰিয়ে থাকোঁ নহয়, এইকেইটা সদায় চব নিদিওঁ। কি দিম ইয়াত? দিম এই ইলাচি দিম, থেকেচি লৈছোঁ গোটেইকেইটা মই খুন্দনাটোত। ইলাচি দিলোঁ 2টা, আমাৰ 2টাৰ কাৰণেহে বনাম। তাৰপিছত অকণমান জালুক দিছোঁ, অকণমান আধা খুন্দা কৰি জালুক অকণমান দি দিলোঁ। তাৰপিছতে অকণমান আদা দিলোঁ। তাৰপিছতে এই জানো নাই লঙৰ যে গোন্ধটো, লংটো ডিঙিৰ কাৰণেও ভাল, দাঁতৰ কাৰণেও ভাল নহয়। লংটো মই লং কেইটামান দি দিওঁ, কেইটা দিলোঁ চাওঁ, এইকেইটা লং 7টামান লং দি দিওঁ, 7টা লং দিলোঁ। তাৰপিছত এতিয়া দিম তেজপাত এটা দিওঁ, বৰ ভাল লাগিব। মই এইটো মানে সদায় গোটেইকেইটা বস্তু দিবলৈ যোগাৰ নকৰোঁ, কেতিয়াবা তেজপাতটো নিদিওঁ, কেতিয়াবা জালুকটো নিদিওঁ। এইকেইটা বস্তু মই সদায়েই দিওঁ। এইটো কি কয়, এইটো নামটো যে ডালচেনি, এটুকুৰা ডালচেনি দি দিলোঁ, আদাটো দিলোঁৱেই। তাৰপিছত এই আমাৰ বাৰীত আছে নহয় ক'লা তুলসী এটা দি দিলোঁ তাপাত। তাৰপিছত এইটো হৈ যাব, সেইখিনিয়ে দিলোঁ। এইটো পদিনা তাত, এই পদিনাকেইটা ইমান সৰু সৰু হৈছে, পদিনা 2টামান আনি থৈছোঁ, আৰু নেমু টেঙা। এইখিনি এতিয়া এই পানীখিনি উতলিব, অকণমান দেৰি উতলি যেতিয়া মই ঢাকনিখন মাৰি দিম, আধাখিনি হ'ব নহয়, তেতিয়া আমি আমাৰ চাহখিনি তৈয়াৰ হ'ব। কেনেকৈ খাওঁ হৈ গ'ল ৰেডি। তুমি যি দেখোন এইটো উতলিব লাগে আৰু আধা পানী হ'ব লাগে। তাৰপিছত আৰু এইখিনি ইয়াৰ ৰসটো মানে এই গোটেই বস্তুকেইটাৰ ৰসটো আমি পাই গ'লোঁ। মোৰ মানে এতিয়া পানীও লাগি আছে নহয়, হেৰি এই কাহু হৈছে। এই ঠাণ্ডাটো কেনেকুৱা হৈছে এইকেইদিন? ঠাণ্ডা পুৰা পৰিছে দেই, সেইকাৰণে এইটো এনেই খায়েই আছোঁ, মাজে মাজে এদিন দুদিনহে খোৱা নাই। তথাপিও আমি ক'ভিড হওঁতে কেনেকৈ খাইছোঁ, এতিয়াও শুনিছোঁ বোলে ক'ভিড আকৌ আহিছে। ইয়াতে অকণ পানী দি থওঁচোন, দিয়া পানীখিনিও মই পিছত কিবা কিবি কৰি খাম, এনেই খাম, বহুত দৰকাৰী বস্তু। তাৰপিছত এই গ্ৰীণ টি পেকেট এটা দি দিছোঁ, তই যদি মন যায় দি খাবি, নহ'লে এনেকেই খাবি, বুজিছ নাই? মই দি লৈ খাম নেকি এটা, আকৌ অন্য চাহ নাখাওঁ যে, মই দিও দি পেলাই ইয়াতে ডুবাই দি। আৰু এটা বস্তু দিম ৰহ, বঢ়িয়া এটা দিম বস্তু, ভাল ভিটামিন চি। এইটো ভিটামিন চি তেঁতুল বুলি কয় নহয়, ভিটামিন চি আছেই, তথাপিও এইটো বস্তু দি দিওঁ। ভাল গোন্ধাব পদিনা পাতকেইটা বৰ সৰু সৰু আছে, ডাঙৰ আছিলে আকৌ সৰু হৈ গ'ল কেলে জানো, ৰ'দ নপৰিয়ে হ'ল নেকি। হৈ গ'ল, ঠিক আছে, হৈ গ'ল ৰঙা প্লেট তোৰ। আচ্ছা, খাইছ নেকি? এতিয়া ডিঙিটো ইমান শাক লাগিছে, মই নিবিলাক কিনিব লাগিছিলে, ৰুইছে না ওলাব ৰুইছে আৰু এতিয়া ভাল লাগিছে অকণমান দিছ। এনেকৈ এই মাজে মাজে বনাই খাব লাগে।
মনটো ইমান ভাবিছে এনেকৈ ৰাতিপুৱা শুই উঠিছোঁ একাপ ইমিউনিটি ভৰা চাহ পাওঁ আৰু দিনটোলৈ গাটো ফ্ৰেছ হৈ থাকে আমাৰ স্বাস্থ্যও ভাল হৈ থাকে খালেও বহুত ভাল আৰু ঠাণ্ডা দিনতো এনেকুৱা একাপ চাহে বহুতখিনি কাম কৰে আপুনি যদি ৰাতিপুৱা শুই উঠি একাপ এনেকুৱা চাহ খাই দিয়ে আপোনাৰ দিনটোলৈ একদম গা চাহ ফ্ৰেছ হৈ থাকিব আপোনালোকে এনেকৈ ঘৰত বনাই চাহটো বনাই খাই চাওক একদম ইজি হয় সহজ হয় আৰু সোনকালে হৈ যায় আপোনালোকে দুটামান ইনগ্ৰিডিয়েণ্ট লাগে অকল সেইকেইটা লৈ লওক আৰু ৰেডি কৰি থওক আৰু বনাই দিয়ক 5 মিনিট 10 মিনিটৰ ভিতৰতে আপোনাৰ চাহ ৰেডি আপোনাৰ চাহটো খাই ল'লে আপুনি নিজৰ কামত ওলাই যাব পাৰে ধুনীয়াকৈ আপোনাৰ দিনটোলৈ গা চাহ ফ্ৰেছ হৈ থাকিব তো সেয়াই আৰু ইমানেই আজিৰ ভিডিঅ'টোত ইমানতে সমাপ্ত কৰিছোঁ মানে চাহটোকে ইমিউনিটি চাহটোৱে বনাই দেখুৱালোঁ তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপায় তো আজিলৈ ইমানতে বাই বাই